কেতিয়াবা কেতিয়াবা প্ৰত্যক্ষ প্ৰমাণ মিছা হ'ব পাৰে, অনুমান প্ৰমাণো মিছা হ'ব পাৰে। আপুনি দূৰত ধোঁৱা দেখিছে, ইয়াৰ পৰা অনুমান কৰিছে ধোঁৱা আছে যেতিয়া জুই আছে, এইটো মিছা হ'ব পাৰে। আজিকালি ফাংচনত গান গালেওতো গায়কৰ পিছফালে দেখোন ধোঁৱা দি দিয়ে, ভাৱৰীয়া ওলালেও ধোঁৱা মাৰে, ধোঁৱা য'তে ত'তে দি দিয়ে। ধোঁৱা থাকিলে জুই নহ'ব পাৰে। 108 ৰোৱা মানে যে বেমাৰী সিহঁতৰ ঘৰত আছে, এইটো মিছাও হ'ব পাৰে। হ'ব পাৰে যে 108খন আহিছে ড্ৰাইভাৰজনৰ লগৰ, সেই মানুহ ঘৰৰ ল'ৰাটো ড্ৰাইভাৰজনৰ লগৰ, আৰু ড্ৰাইভাৰজনে ক'ৰবাত বেমাৰী এজন থ'বলৈ আহিছিল, আহি পেলাই ভাবিলে লগৰ ল'ৰাটোক মাত এষাৰ দি যাওঁ। হ'ব পাৰে, মানে অনুমান প্ৰমাণো মিছা হ'ব পাৰে। যেতিয়া প্ৰত্যক্ষ প্ৰমাণ গ্ৰহণযোগ্য নহয়, অনুমান প্ৰমাণ গ্ৰহণযোগ্য নহয় আৰু উপমান প্ৰমাণ গ্ৰহণযোগ্য নহয়, তেতিয়া ভাৰতীয় দৰ্শনে কৈছে এটা প্ৰমাণ আছে শেষ, যিটো চবেই মানিব লাগিব, বাউণ্ড। সেইটো হৈছে শব্দ প্ৰমাণ বা শাস্ত্ৰৰ প্ৰমাণ। শাস্ত্ৰ মানে কোনখন শাস্ত্ৰ মানিব? ইয়াত দিছে 3টা প্ৰস্থান, খুব ভালকৈ শুনিব। 3টা প্ৰস্থান মানে 3টা মাৰ্গ, প্ৰস্থান মানে মাৰ্গ। প্ৰথম কৈছে শ্ৰুতি প্ৰস্থান। শ্ৰুতি বেদক কয়। বেদৰ সাৰমৰ্মখিনি তাৰ শেষৰ পাৰ্টটোত আছে। বেদ 4খন, ঋগ সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে, ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1:4:20 ভাগৱত প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। ঋগ বেদ, সাম বেদ, যজুৰ বেদ, অথৰ্ব বেদ, 4খন বেদ আছে, যদিও পুৰাণ আৰু মহাভাৰতক পঞ্চম বেদ বুলি ব্যাসদেৱে ঘোষণা কৰিছে। আৰু সেইফালৰ পৰা পুৰাণৰ সূৰ্য হৈছে ভাগৱত, গতিকে ভাগৱত পঞ্চম বেদ। বেদৰ 4টা ভাগ আছে। এটা ভাগত মন্ত্ৰবিলাক আছে, যিবিলাক যাগ যজ্ঞ পূজা পাতলত মন্ত্ৰ উচ্চাৰণ কৰে, সেই পাৰ্টটোক সংহিতা বুলি কয়। তাৰ পিছৰ অংশটোত য'ত বিধিবিলাক আছে, নিয়মবিলাক, কেনেকৈ যাগ যজ্ঞ পূজা পাতল কৰিব, কোনটো মন্ত্ৰ ক'ত গাব, এই বিধিবিলাক য'ত আছে তাক ব্ৰাহ্মণ্য বুলি কয়। তাৰ পিছৰ অংশটোক আৰণ্যক বুলি কয়। আৰু শেষৰ পাৰ্টটোক বেদান্ত বুলি কৈছে। বেদৰ অন্তত যিখিনি আছে, যাক উপনিষদ বুলি কয়। বেদৰ অন্তত থকাৰ কাৰণে বেদান্ত বুলি কৈছে। বেদৰ সাৰমৰ্ম যদি জানিব বিচাৰিছে, তেতিয়াহ'লে উপনিষদ অধ্যয়ন কৰিব লাগিব। সেইকাৰণে শ্ৰুতি প্ৰস্থানত উপনিষদক ৰাখিছে বেদান্ত। 108খন উপনিষদ আছে, অজস্ৰ আছে, তাৰ ভিতৰত 108খন, তাৰ ভিতৰত 11খন প্ৰমুখ। দ্বিতীয়ত আহিছে স্মৃতি প্ৰস্থান। বেদৰ মন্ত্ৰবিলাক সকলোৰে বোধগম্য নহয়, চবে বুজি নাপায়। সেইকাৰণে ঋষিসকলে তেওঁলোকৰ স্মৃতি শক্তিৰ দ্বাৰা আন কিছুমান গ্ৰন্থ ৰচনা কৰিলে, তাৰ নাম দিলে স্মৃতি গ্ৰন্থ। স্মৃতি গ্ৰন্থৰ এখন হৈছে মহাভাৰত, আৰু বহুত আছে, মনুস্মৃতি, যাজ্ঞবল্ক স্মৃতি, বহুত আছে, কিন্তু মেইন হৈছে মহাভাৰতৰ কথা ইয়াত আহিছে। মহাভাৰতৰ ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায়, 700 শ্লোক, এইখিনি সুকীয়াকৈ উলিয়াই আনি এখন গ্ৰন্থৰ নাম দিছে শ্ৰীমদ ভগৱত গীতা, যাক আমি গীতা বুলি কওঁ। গীতা মহাভাৰতৰ ভিতৰৰ বস্তু। গতিকে স্মৃতি প্ৰস্থানত প্ৰামাণিক গ্ৰন্থ হিচাপে গীতা শাস্ত্ৰখন ৰাখিছে। গীতাত যদি আছে মানিব লাগিব। তৃতীয় হৈছে উপনিষদ পাঠ কৰিলে কেতিয়াবা কেতিয়াবা আপোনালোকে যিসকলে অধ্যয়ন কৰিছে গম পাব, ক'ৰবাত ক'ৰবাত খোকোজা লাগিব। ক'ৰবাত অগ্নিকে আত্মা বুলি ক'লে, ক'ৰবাত বৰুণক ক'লে, ক'ৰবাত ইন্দ্ৰক ক'লে, খেলি মেলি লাগি যায়। তাৰ ন্যায় দিবৰ কাৰণে, জাজমেণ্ট দিবৰ কাৰণে 555টা সূত্ৰ আন এখন গ্ৰন্থ ব্যাসদেৱে ৰচনা কৰিলে, নাম দিলে ব্ৰহ্মসূত্ৰ। আত্মা পৰমাত্মাক জানিবৰ কাৰণে 555টা সূত্ৰৰ আন এখন গ্ৰন্থ ৰচনা কৰিলে, নাম দিলে ব্ৰহ্মসূত্ৰ। ন্যায় প্ৰস্থানত ব্ৰহ্মসূত্ৰক ৰাখিছে। তাৰ মানে প্ৰামাণিক গ্ৰন্থ হিচাপে এই অজস্ৰ গ্ৰন্থৰ মাজত 3 ধৰণৰ গ্ৰন্থ দিলে। এক দিলে উপনিষদ শ্ৰুতি, এক দিলে গীতা, আৰু এক দিলে ব্ৰহ্মসূত্ৰ। এতিয়া তাত্ত্বিক কথাটো বুজক। বেদান্ত, উপনিষদ, যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে, সেইজনে ভাগৱতত লিখিছে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নান অন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত।
তাৰ মানে শ্ৰুতি প্ৰস্থান যদি বেদান্ত হয়, বেদান্তৰ আকৌ সাৰ মৰ্ম হৈছে ভাগৱত। গতিকে ভাগৱত এখন প্ৰামাণিক গ্ৰন্থ। বুজি পালে? ভাগৱত এখন প্ৰামাণিক গ্ৰন্থ আমাৰ সনাতন ধৰ্মৰ। দ্বিতীয়খন হৈছে গীতা, ভাগৱত আৰু গীতা। তৃতীয়খন হৈছে ব্ৰহ্মসূত্ৰ। কিন্তু গৰুড় পুৰাণত ব্যাসদেৱে নিজে লিখিলে অৰ্থ অয়ম ব্ৰহ্মসূত্ৰানাম সৰ্ব উপনিষদ মতা। ভাগৱত ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য, মানে সূত্ৰবিলাকত 555টা সূত্ৰত একোটা একোটা সূত্ৰ আছে মাত্ৰ। অথতো ব্ৰহ্ম জিজ্ঞাসা, ব্ৰহ্ম কোন আমি জানো আহক। অকণমান জন্মাদস্য য়ত এটা সূত্ৰ, যাৰ পৰা সৃষ্টি স্থিতি আৰু পালন হৈছে এটা সূত্ৰ, তাৰ ব্যাখ্যাবিলাক কৰিছে ভাগৱতত। গতিকে ন্যায় প্ৰস্থানৰো মূল টীকা ভাষ্য হিচাপে ভাগৱত আহিল। তাৰমানে আমাৰ হাতত এতিয়া দুখন গ্ৰন্থ প্ৰামাণিক হ'ল, শ্ৰুতি প্ৰস্থান বেদান্ত, বেদান্তৰ সাৰ ভাগৱত, ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ, ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য ভাগৱত, আৰু স্মৃতি গ্ৰন্থ গীতা। গতিকে আমাৰ হাতত দুখন প্ৰামাণিক গ্ৰন্থ আহিল, এখন হৈছে গীতা, এখন হৈছে ভাগৱত। সেইকাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। আপোনালোকে জানে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলি লিখি গ'ল। গতিকে এতিয়া আপোনালোকে ৰন্তু শইকীয়া কি কৈছে বাদ দিয়ক, গীতা ভাগৱতে কি কৈছে সেইটো শুনক। ৰন্তু শইকীয়া আজি মাতিছে, আপোনালোক আহিলে প্ৰক্সি মাৰি গুচি যাব। আজি মেইন ভাৱৰীয়া নাই কাৰণে অখৰা কৰিলোঁ, গুচি গ'লোঁ। মানিবও পাৰে নামানিবও পাৰে, কিন্তু গীতা ভাগৱতে কি কৈছে? গীতাত 700 শ্লোক আছে। এটা শ্লোক ধৃতৰাষ্ট্ৰই সঞ্জয়ক সুধিছে। কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত ব্যাসদেৱ ধৃতৰাষ্ট্ৰৰ ওচৰলৈ আহিছিল, ব্যাসৰ পুত্ৰ ধৃতৰাষ্ট্ৰ, আৰু কৈছিল, হে পুত্ৰ, যদি তুমি ঘৰত থাকি কুৰুক্ষেত্ৰৰ যুদ্ধ চাব বিচাৰিছা, তেতিয়া মই তোমাক উপায় কৰি দিওঁ, তোমাক এটা দিব্য দৃষ্টি দিওঁ। হস্তিনাপুৰত থাকি কুৰুক্ষেত্ৰৰ যুদ্ধ তুমি চাই থাকিব পাৰিবা। ধৃতৰাষ্ট্ৰই ক'লে, নালাগে আৰু এই যুদ্ধৰ বিভীষিকা চোৱাৰ মোৰ ইচ্ছা নাই। আগতেই মই নেদেখিলোঁ, এতিয়া আৰু কি যুদ্ধ চাম, চব মাৰপিট, নিজৰে মৰিব। গতিকে এইবিলাক চোৱাৰ ইচ্ছা নাই, কিন্তু মই শুনিব বিচাৰিম কি কি হৈ আছে। সেইকাৰণে আপোনাৰ ওচৰত এটাই অনুৰোধ, মোৰ সাৰথী সঞ্জয়ক আপুনি এই দিব্য দৃষ্টি দিয়ক। আৰু তেতিয়া সঞ্জয়ক ব্যাসদেৱে দিব্য দৃষ্টি দিলে। সঞ্জয়ক ক'লে, তুমি ঘৰৰ পৰাই অৰ্থাৎ হস্তিনাপুৰত থাকি কুৰুক্ষেত্ৰত কি কি হৈছে চব গম পাই থাকিব। লাইভ টেলিকাষ্ট, তেতিয়াই লাইভ টেলিকাষ্ট দেখুৱাব। আৰু ইণ্টাৰেষ্টিং কথা, এতিয়াতো লাইভ টেলিকাষ্টত খেলুৱৈ বা গান গোৱা মানুহৰ ভাৱটো দেখুৱাব নোৱাৰে। তেতিয়া সঞ্জয়ে ভাৱ পৰ্যন্ত গম পাইছিল, কোনজনৰ ভিতৰত কি ভাৱ চলি আছে সেইটো গম পায়। টেকনিকেলি কিমান ডেভেলপ, আমাৰ নেচাই ভাবে শাস্ত্ৰৰ কথা কি আছে ইয়াত। যিবিলাকে চাব ইয়াৰ পৰাই চব আছে, ইয়াতেই পাইছে চব। তেতিয়াই লাইভ টেলিকাষ্টৰ কথা কৈ থৈ গৈছে। সঞ্জয়ক তেতিয়া ধৃতৰাষ্ট্ৰই সুধিলে, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত যুজুৎসৱ মামকা পাণ্ডৱ চৈব কিম অকুৰ্বত সঞ্জয়। প্ৰথম অধ্যায় প্ৰথম শ্লোক গীতা। হে সঞ্জয়, ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত মোৰ আৰু এই পাণ্ডুপুত্ৰৰ সৈন্যবিলাকে কি কৰিছিল মোক কোৱা। তাৰ উত্তৰত 40টা শ্লোকত সঞ্জয়ে কুৰুক্ষেত্ৰ যুদ্ধৰ বৰ্ণনা দিছে। বিশেষভাৱে অৰ্জুন আৰু কৃষ্ণৰ সংবাদ, কৃষ্ণ অৰ্জুন সংবাদৰ বিষয়ে ক'লে 40টা শ্লোকত। 85টা শ্লোকত অৰ্জুনে মনৰ শংকাবিলাক ভগৱান কৃষ্ণৰ ওচৰত প্ৰকাশ কৰিছে, 85টা শ্লোকত। আৰু 574টা শ্লোকত ভগৱান কৃষ্ণই গীতাৰ উপদেশ অৰ্জুনক দিছে। প্ৰথমতে বিভিন্ন অৰ্জুনৰ মনৰ শংকা নিৰাকৰণ কৰি গৈ আছে, যি যি সুধিছে তাকে কৈছে। কিন্তু গীতাৰ সাৰটো শেষত কৈছে, সৰ্বগুহ্য তমম ভূয় শৃণুমে পৰমম বচ ইস্তসীমে দৃঢ়মিতি তত বক্সামি তে হিতম। অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক মই এতিয়া গোপনীয়ৰ পৰা গোপনীয় কথা কওঁ, শুন। গীতাৰ সাৰ শুনক, বাকী শুনি কি কৰিম। সাৰ কি ক'লে? তোক মই গোপনীয়ৰ পৰা গোপনীয় কথা ক'ম এতিয়া, ইয়াৰ পিছত আৰু একো নাই। কি ক'লে? মন মনা ভৱ মদ ভক্তা মধ্যাজী মাম নমস্কুৰু মামে বৈশ্যসী সত্যম তে প্ৰতি জানে প্ৰিয় সীমে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা।
মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ, মোকে কৰা নমস্কাৰ, কহিলো তোমাতো সত্যবাণী, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। অৰ্জুনক ক'লে তোৰ মনটো মোক দে, খালি মনটো মোক দে, মোৰ ভক্ত হ। আৰু শেষত ঘোষণা দিলে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ, অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অষ্টাদশ অধ্যায় ৬৬ নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈক আমাত, নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপত মই কৰিব নিস্তাৰ। এয়া ভগৱান কৃষ্ণই অৰ্জুনক অংগীকাৰ কৰি কোৱা কথা। চব বাদ দি এক শৰণত হ, এক শৰণ। গীতাৰ সাৰ, ভাগৱতৰ সাৰ শুনক। ভাগৱতত ১৮,০০০ শ্লোক। যি প্ৰশ্ন কৰিছে পৰীক্ষিতে সুখদেৱে উত্তৰ দিছে, শৌনকাদিয়ে যি প্ৰশ্ন কৰিছে সুতমুনিয়ে উত্তৰ দিছে, বিদুৰে যি প্ৰশ্ন কৰিছে মৈত্ৰয়ে উত্তৰ দিছে, নাৰদে যি প্ৰশ্ন কৰিছে ব্ৰহ্মাই উত্তৰ দিছে, নিমিৰজাই যি প্ৰশ্ন কৰিছে ৯টা নৱসিদ্ধই উত্তৰ দিছে, উদ্ধৱে যি প্ৰশ্ন কৰিছে কৃষ্ণই উত্তৰ দিছে। চব গৈ আছে, ফাইনেল সিদ্ধান্ত শেষত দিছে। নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰণাশনম, প্ৰণাম দুঃখ সমানাত্তম নমামি হৰিম পৰম। ১২, ১৩, ২৩ দ্বাদশ স্কন্ধ ৩ত্ৰয়োদশ অধ্যায় ২৩ নম্বৰ শ্লোক ভাগৱত, অন্তিম শ্লোক। তাত কৈছে নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব পাৰি। ভাগৱতৰ সাৰ, গীতাৰ সাৰ এক শৰণ, ভাগৱতৰ সাৰ হৰিনাম। আৰু গুৰুজনাই প্ৰৱৰ্তন কৰা ধৰ্ম এক শৰণ হৰিনাম ধৰ্ম। আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে, যদি গীতা ভাগৱতে, শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে যদি এক শৰণ হৰিনাম ধৰ্মৰ কথাই কৈছে, তেতিয়াহ'লে মানুহবিলাকে এতিয়াও বেলেগ বেলেগ দেৱ দেৱতা কিয় সেৱা কৰে? চিধা প্ৰশ্ন। যদি গীতা ভাগৱতে একমুখে কৈ আছে যে এক শৰণ হৰিনাম ধৰ্মটোৱে মূল, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, আপোনালোকে কৈছে, মই কোৱা নাই, শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে এক শৰণ হৰিনাম ধৰ্মৰ কথা কৈছে, তথাপিও মানুহে এক শৰণ হৰিনাম ধৰ্মত শৰণাগতি নহয় ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতা কিয় তেতিয়ালৈ সেৱা কৰি আছে? ইয়াৰ উত্তৰ গীতাত ভগৱান কৃষ্ণই দিছে অৰ্জুনক। কামস্তেৰ হিতজ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা, তম তম নিয়মম আস্থায় প্ৰকৃত্য নিয়তা স্বয়া। ৭ম অধ্যায় ২০ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিবিলাকৰ জ্ঞান কামনা বাসনাই হৰণ কৰি ল'লে, সেইবিলাকেহে আন আন ক্ষুদ্ৰ দেৱতাক সেৱা কৰে। আৰু কৈছে যম যম তনুম ভক্তা শ্ৰদ্ধয়া অৰ্চিতুম ইচ্ছসি, তস্যা অচলা শ্ৰদ্ধা তামেব বিদ্যাম্যহম। ৭ম অধ্যায় ২১ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যোন মানুহে যি দেৱতাৰ ওচৰলৈ যাব বিচাৰে, মই যিহেতু তেওঁলোকৰ হৃদয়তে অন্তৰ্যামী ৰূপে থাকোঁ, পৰমাত্মা ৰূপে থাকোঁ, গতিকে মই তেওঁলোকৰ মনটো সেইজন দেৱতাৰ প্ৰতি আৰু আকৃষ্ট কৰি দিওঁ, বেটা সেইফালে যা। কিন্তু সেইসকল দেৱতাই যিটো ফল দিব, সেই বিষয়ে ভগৱানে কৈছে স তয়া শ্ৰদ্ধয়া যুক্তম তস্যা আৰাধনম ইহতে লভতে স ততঃ কামন ময়েব বিহিতান হিতান। ৭ম অধ্যায় ২২ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সেইবিলাক দেৱ দেৱতাই সেইটোহে ফল দিব পাৰিব যিটো ফলৰ অনুমোদন মই জনাম, নহ'লে তেওঁলোকৰ ক্ষমতা নাই। এয়া আমি কোৱা নাই, গীতাত কৈছে। ৭ম অধ্যায় ২০, ২১, ২২। সেইকাৰণে আমি শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে কি কৈছে সেইটো মানিব লাগে। আপোনালোকে হয়তো প্ৰশ্ন কৰিব পাৰে, যদি এইটো কথা কোৱাই আছে তেতিয়াহ'লে আমি কিয় নামানো? তাৰমানে আমাৰ জ্ঞান কামনা বাসনাই অপহৰণ কৰি ল'লে। আমি কেৱল বিষয়ত আসক্ত হৈ আছোঁ, ধন টকা পইচা পুত্ৰ পৰিবাৰ অগ্ৰম বগ্ৰম চব। সৰস্বতীক পূজা কৰিলে জ্ঞান বাঢ়িব, লক্ষীক পূজা কৰিলে টকা পাম, বিশ্বকৰ্মাক পূজা কৰিলে গাড়ী আহিব, ইত্যাদি ইত্যাদি ভাগ কৰি পেলালোঁ। বুজি পাইছে নাই? ভাগ কৰি পেলালোঁ আমি চব। এইজনক কৰিলে এইটো, সিজনক কৰিলে সেইটো, সেইজনক কৰিলে সেইটো। ICUৰ সন্মুখত যেতিয়া যাবে, কেতিয়াবা ভগৱানে নকৰক কাৰো সেইটো দিন নাহক, ICUৰ সন্মুখত যেতিয়া আপোনালোকে মানুহবিলাক দেখে, তেতিয়া তেওঁলোকে এই ভাগে ভাগে আৰু চিন্তা কৰি নাথাকে, হে প্ৰভু নাৰায়ণ বচোৱা, আৰু এতিয়া তোমাৰ হাততে। কাৰণ ডাক্তৰে চাৰেণ্ডাৰ কৰি দিয়ে, আমাৰ হাতত একো নাই, এতিয়া যি কৰিব ভগৱানে কৰিব, বছ। তেতিয়া আহি যায় একত,
তেতিয়া ভাগ নাই আৰু, তেতিয়া একত আহি যায়। তেতিয়া যি কৰিব প্ৰভুৱে কৰিব, ভগৱানে কৰিব, শেষ, আমাৰ হাতত নাই। বুজি পাইছে নাই? যিজনে শেষ মুহূৰ্তত যদি আপোনাক কৰিব পাৰে, প্ৰথমৰ পৰাইনো সেইজনত শৰণ ল'লে ক্ষতিটো কি? প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল, দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত হয়া একমত ভকতিক আচৰয়। কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপি ধ্ৰুৱম অৰ্থদম ৭৬১ সপ্তম স্কন্ধ ৬ষ্ঠ অধ্যায় প্ৰথম শ্লোক ভাগৱত। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, হে দৈত্য শিশুসকল, মানুহৰ জীৱন পোৱাটো অতি দুৰ্লভ। আপোনালোকে জানি আচৰিত হ'ব, আমি যিটো শৰীৰ পাইছোঁ, আপুনি যে পোক পৰুৱা, কীট পতংগ, কুকুৰ মেকুৰী, গাধ ঘোঁৰা, গছ বন, লতা তৰু তৃণ, এইবিলাকৰো আত্মা আছে। আমি তেনেকৈ থাকিবলগীয়া হোৱা নাই। আমি মানুহৰ শৰীৰ পাইছোঁ, থাকিবলৈ ঘৰ আছে, আমি খাবৰ কাৰণে যিটো বিচাৰিছোঁ পাইছোঁ, আমাৰ মুখত বাণী দিছে, প্ৰকাশ কৰিব পাৰোঁ কথাবিলাক, চবে বুজে। এই শৰীৰটো পাবৰ কাৰণে ৮৪ লাখ জুনি ভ্ৰমণ কৰিবলগীয়া হয় আত্মাই। 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুৰুম কবি গাৱে, পক্ষীগম 10 লাখ बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 20 लाख স্থাৱৰ মানে গছ গছনিৰ প্ৰজাতি। মানুহৰ শৰীৰ পোৱাৰ আগত এটা জীৱই 20 লাখ প্ৰজাতি গছ গছনিত ভ্ৰমণ কৰিবলগীয়া হয়। 9 লাখ জলচৰ প্ৰাণীৰ প্ৰজাতি, জলত থকা প্ৰাণীৰ প্ৰজাতি হৈছে 9 লাখ, 29 11 লাখ কাছৰ দৰে বগাই যোৱা সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি, 29 11 40, 10 লাখ চৰাই চিৰিকটি প্ৰজাতি, 40 10 50, 30 লাখ বিভিন্ন জন্তুৰ প্ৰজাতি, 50 30 80, 4 লাখ বান্দৰৰ প্ৰজাতি, 84 লাখ, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 84 लाख জুনি ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হোৱে মহাভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। আপোনালোকে বৰ্তমান ইলেক্ট্ৰনিক্সৰ যুগ, বজাৰৰ পৰা যেতিয়া মোবাইল কিনি আনে, হাতে হাতে মোবাইল, আজিকালি মোবাইলৰ কথা মনত পৰোঁতে এটা কথা শুনাই থওঁ। বিশ্বনাথ চাৰিআলি এজন ডাক্তৰ আছে, ডক্টৰ অমল শইকীয়া। মই এদিন তেওঁৰ ওচৰলৈ কিবা এটা কামত যাওঁতে তেওঁ মোক ক'লে, ৰন্তু তুমি ভাল কাম কৰি আছা, কৰি যোৱা, মোৰ এটা কথা খালি তুমি প্ৰত্যেকখন মঞ্চত পাৰিলে ক'বা। বোলো কওক। মোৰ নাম নকলেও হ'ব বাৰু। মই বোলো নহয়, ক'লে আপোনাৰ নাম কৈয়ে ক'ম, খালি কথাটো কওক। ক'লে যে তুমি মঞ্চত এটা কথা ঘোষণা কৰিবা, কোনো কাৰণত যাতে মাক বাপেকে জন্মৰ পৰা 6 বছৰ বয়সলৈকে ল'ৰা ছোৱালীৰ হাতত মোবাইল নিদিয়ে। এইটো আপোনালোকে একদম ডাঠি কৰি হৃদয়ত লৈ লওক। এইটো এনেই ধেমালি কৰিবলৈ কোৱা কথা নহয়। জন্মৰ পৰা 6 বছৰ বয়সলৈকে ল'ৰা ছোৱালীক যদি মোবাইল দিয়ে, তেতিয়াহ'লে তেওঁলোক সাইকিয়াট্ৰিক পেচেণ্ট হৈ যাব, মানসিক ৰোগী। আৰু এনেকুৱা বহুত কেছ সেই ডাক্তৰজনৰ ওচৰলৈ আহিছে। সেইকাৰণে তেওঁ কৈছিল যে তুমি এই কথাটো অনুগ্ৰহ কৰি ক'বা, যাতে কোনো কাৰণত, আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো, আমাৰ ফালে আকৌ বহুতে ফুটানি মাৰে, আমাৰ যে ল'ৰাটোক ইয়াক একো শিকাবই নালাগে, ই নিজেই উলিয়াই নহয় জুবিনৰ গান, ফুটানি মাৰে। এই ফুটানি মাৰিবলগীয়া একো নাই। 6 বছৰ বয়সলৈকে কোনো কাৰণত মোবাইল হাতত নিদিব। যদি আপোনাৰ সন্তানটো মানসিক ৰোগী হোৱাটো বিচৰা নাই, তেতিয়াহ'লে যিমানেই কান্দক, যিয়ে নকৰক, কোনো কাৰণত মোবাইল তুলি নিদিব। সিহঁতৰ যিবিলাক মাংস পেশী থাকে ব্ৰেইনৰ, এইবিলাক অতি কোমল। মোবাইলত যিটো মেগনেট থাকে, যিটোৱে ৰিচিভ কৰে, সেই ৱেববিলাক যিটোৱে ৰিচিভ কৰি আনে, ইয়াত ব্ৰেইনত এফেক্ট কৰে। সেইকাৰণে মানসিক ৰোগগ্ৰস্ত হৈ যায়। সেইকাৰণে অনুগ্ৰহ কৰি সেইটো নিদিব, কোনো কাৰণত নিদিব সেইটো। আপোনালোকে মোবাইল যেতিয়া বজাৰৰ পৰা কিনে, মোবাইলৰ ভিতৰত এখন কাগজ থাকে, লিফলেট বা মেনুৱেল বুলি কয়। ঠিক তেনেকৈ ৱাশ্বিং মেচিন কওক, ফ্ৰিজ কওক, মাইক্ৰ'ৱেভ কওক, আজিকালি ব্ৰাণ্ডেড কাপোৰ কিনিলেও দিয়ে, কেনেকৈ ধুব, ক'ত মেলিব, ৰ'দত দিব লাগে নে নাই নে, চব লিখা থাকে।
মানে এটা বস্তু কিনিলে সেই বস্তুটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে আগতে আমি বুজি ল'ব লাগে কাগজখন পঢ়ি মেনুৱেল পঢ়ি বা দোকানীটোৰ পৰা হওক সেই বস্তুটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে আমি বুজি ল'ব লাগে আৰু আমি বুজি লওঁ মোবাইল এটা কিনিলে তাৰ ফাংচন কি এই বস্তুখিনি বুজি লওঁ সাধাৰণ এটা বস্তু বজাৰৰ পৰা কিনি তাৰ ব্যৱহাৰৰ বিষয়ে আমি ভালদৰে বুজি লৈহে কৰোঁ তেনে ক্ষেত্ৰত দেৱৰো দুৰ্লভ ব্ৰহ্মাৰো প্ৰাৰ্থনী এই নৰতনুটো পোৱাৰ পাছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে কেতিয়াবা আপোনালোকে মেনুৱেল খুলি চাইছেনে নাই মেনুৱেল কি কি গম পায়নে নাই সেইটো শাস্ত্ৰৰ উত্তম যি দুখন গ্ৰন্থ কৈছে গীতা ভাগৱতৰ পৰাই গুৰুজনাই কীৰ্তন কৰিব পৰাকৈ কীৰ্তন দিছে দশমৰ পৰা দশম দিছে মহাপুৰুষ মাধৱদেৱে গীতা ভাগৱতৰ উপৰিও আৰু বিভিন্ন গ্ৰন্থৰ অতি ৰত্নৰ দৰে থকা শ্লোকবিলাক আনি ঘোষাত ৰাখিছে তেওঁ নিজাববীয়াকৈ লিখিছে আৰু ভাগৱতৰ যিবিলাক ৰত্ন সেইবিলাক বিষ্ণুপুৰী সন্ন্যাসীয়ে এখন গ্ৰন্থত ভক্তি ৰত্নাৱলী নাম দি ৰাখিছিল যিখন পাছত মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰি দিছে গতিকে কীৰ্তন কক দশম কক ঘোষা কক ৰত্নাৱলী কক গীতা কক ভাগৱত কক এয়া হৈছে মেনুৱেল